পৰা ওলাই গৈ ৰাস্তাত দেখো দুটা চাইকেল লৈ পৰি গ'ল। Hi, hello, this is Irfan Blogger. গুড আফটাৰনুন এভৰিৱান। আজিৰ ব্লগটি ষ্টাৰ্ট কৰি আছোঁ 12 বজাৰ পৰা। ঘৰৰ পৰা ভাত চাত খাই ওলাই গ'লোঁ লখিমপুৰ যাম বুলি। গৈ থাকোঁতে ৰাস্তাত দেখিছোঁ আমাৰ ইয়াত ক্ৰিকেট খেল পাতিছে। তাত গৈ খেল চালোঁ অকণমান টাইম ৰখি। পিছত ৰাস্তাত গৈ চালোঁ যে দুটা চাইকেল লৈ আহি পৰি গ'ল। পিছত বন্ধু আহি গ'ল, তাৰ লগত গুচি গ'লোঁ লখিমপুৰলৈ। কেলৈ গৈছোঁ, কি কাৰণত গৈছোঁ আপোনালোকক জনাম। আপোনালোকে চাই থাকক ব্লগটো। পিছত গৈ পাই গ'লোঁ লালুক। আমি লখিমপুৰ আহিছিলোঁ আজি ইলেকশ্যনৰ ৰিজাল্ট দিব বুলি। বহুত গন্তি কৰি আছে, তাতে আহিছিলোঁ চাবলৈ। চাব পাৰিছে মানুহ কিমান, মানুহৰ কাৰণে ভৰি পেলাব নোৱাৰি। পিছত আহি লগৰটোৰ দিদিৰ ঘৰত সোমালোঁ। চাব পাৰে ফুল, এইখনত আমাৰ বাচন্তীখন ৰৈ আছে। পিছত ঘৰলৈ বুলি ওলাই আহিলোঁ। আহি পিনি আহোঁতে ৰাতি হৈ গ'ল। পিছত মায়ে ক'লে দোকানৰ পৰা কিবা এটা লৈ আনিবি, পিছত লৈ গ'লোঁ। আজিৰ ব্লগটো ইয়াতে খতম কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট ফ'ল' কৰিব।